নমস্কাৰ জাগৰণ নিউজৰ ষ্টুডিঅ'ত মই জিতু শইকীয়াই সকলোকে আদৰণি জনাইছোঁ। আজি এটা গুৰুত্বপূৰ্ণ বিষয়ৰ ওপৰত আমি এই আলোচনাটি আগবঢ়াবলৈ ওলাইছোঁ। আমি দুগৰাকীকৈ অতিথি আমাৰ ষ্টুডিঅ'লৈ মাতি আনিছোঁ। বৰ গুৰুত্বপূৰ্ণ বিষয়টো এইটোৱেই যে বৰ্তমান যি নিচাসক্ত নতুন জেনেৰেশ্যনৰ যি নিচাসক্তৰ প্ৰচলন বা প্ৰভাৱ দেখা গৈছে, তাৰ পৰা নতুন প্ৰজন্মক বচাবলৈ আমি কি কি ব্যৱস্থা কৰিব পাৰোঁ বা চিকিৎসা বিজ্ঞানত ইয়াৰ কি পদ্ধতি আছে, সেই বিষয়ে আমি আলোচনা কৰিবলৈ আজি আমি আমাৰ ষ্টুডিঅ'লৈ নিমন্ত্ৰণ কৰিছোঁ চেৰিনিটি ফাউণ্ডেশ্যনৰ ফাউণ্ডাৰ মজিবুৰ ৰহমান লস্কৰ ডাঙৰীয়া। আপোনাক জাগৰণ নিউজলৈ স্বাগত জনাইছোঁ। আৰু আমাৰ লগত আছে মানসিক ৰোগ বিশেষজ্ঞ ডক্টৰ নাহিদ ইছলাম। আপোনাকো আমাৰ ষ্টুডিঅ'লৈ স্বাগতম জনাইছোঁ। আপোনাক ধন্যবাদ জনাইছোঁ আপোনাৰ বহুমূল্য সময় অকণমান আমাক দি এই আলোচনাত অংশগ্ৰহণ কৰাৰ কাৰণে। মই মজিবুৰ ৰহমান লস্কৰ ডাঙৰীয়া, আপোনাক এটা কথা সুধিবলৈ গৈছোঁ। নিচাসক্ত ব্যক্তি এজনৰ শাৰীৰিক ক্ষতিৰ উপৰিও আৰু কি কি ধৰণৰ ক্ষতি তেওঁৰ হ'ব পাৰে? প্ৰথমতে তেওঁলোকৰ দেখা যায় নিজৰ আৰু পাৰিবাৰিক ক্ষতিটো আটাইতকৈ বেছি হয়, পাৰ্চনেল ক্ষতি আৰু পাৰিবাৰিক ক্ষতি। সেইকাৰণে এইটোক আমাৰ ৰিহেব চেণ্টাৰৰ ভাষাত বা এডিকশ্যনৰ যিহেতু এটা ডিজিজ হয়, সেইটো ভাষাত এইটো এটা ফেমিলি ডিজিজ বুলিও কোৱা হয়। নিচা যদিও এজন ব্যক্তিয়ে খায়, কিন্তু গোটেই পৰিয়ালটোৱে চাফাৰ কৰে। তাৰ বাহিৰেও তেওঁলোকে সামাজিকভাৱে এঘৰীয়াই হৈ যায়। নিচা খোৱা ব্যক্তি এজনক যেনেকুৱা মানুহে ভাল নাপায়, দেখিব নোৱাৰে, তেওঁক সমাজত কোনো ইজ্জত বোলা বস্তুটো, ৰেচপেক্ট বোলা বস্তুটো নাথাকে, ঠিক তেনেকুৱা সেই ফেমিলিকো মানুহে সেনেকুৱা এভইড কৰা আৰম্ভ কৰে। আপুনি কি ভাবে, মানে নিচাসক্ত এজন যুৱক, এডিক্টেড এজন যুৱক যেতিয়া আপোনালোকৰ ৰিহাইবত সুস্থ হৈ পেলাই ঘৰলৈ যায়, এটা ভাল জীৱন যাপন কৰিবলৈ সেই পৰিয়ালৰ লোকসকলে কি কি পদক্ষেপ ল'ব লাগে? তেনেকুৱা অৱস্থাত তেওঁ ঘৰত ঘূৰি যোৱাৰ পিছত পৰিয়ালৰো বহুত দায়িত্ব থাকে, সমাজৰো বহুত দায়িত্ব থাকে, আমাৰ ওচৰ চুবুৰীয়া মানুহখিনিৰো বহুত দায়িত্ব থাকে, প্ৰফেশ্যনেল মানুহৰো বহুত দায়িত্ব থাকে। ঠিক তেনেকুৱা নিচামুক্ত জীৱন এটা পাবলৈ হ'লে প্ৰথম কামটো হ'ল ব্যক্তিজনৰ নিজৰ ইচ্ছা থাকিব লাগিব, ফেমিলি ছাপোৰ্ট থাকিব লাগিব, প্ৰফেশ্যনেল ছাপোৰ্ট থাকিব লাগিব, লাইক আমি বা মেমসকলে, ডক্টৰ যিটো মেডিকেল পাৰ্ট হয় তেওঁলোকে। তাৰ বাহিৰে এটা ছাপোৰ্ট হ'ল যিটো সমাজৰ ছাপোৰ্টটো। মই ডক্টৰ নাহিদ ইছলাম বাইদেউক এটা কথা সুধিব বিচাৰিছোঁ। বৰ্তমান ড্ৰাগছৰ যি অপপ্ৰচলন চলি আছে, ইয়াৰ পৰা সমাজত কেনেধৰণৰ প্ৰভাৱ পৰে বা পৰিব বুলি আপুনি ভাবে? হয়, আজিৰ দিনত নিচাগ্ৰস্ততা বা ড্ৰাগ এবিউজটো এটা খুব ডাঙৰ সমস্যা হিচাপে দেখা গৈছে। কেৱল অসমতে নহয়, গোটেই ভাৰতত আন্তঃৰাষ্ট্ৰীয় স্তৰতো যথেষ্ট ৰূপে সমস্যা হোৱা দেখা গৈছে। আৰু একচুৱেলি ইয়াৰ চাব গ'লে কাৰণো বহুত। যিমানে ক্ৰমান্বয়ে আজিকালি আমাৰ জীৱনটো খুব ফাষ্ট হৈ পৰিছে বা যিমানে আধুনিক টেকন'লজি এডভান্স হৈছে, তেনেকৈ যিবোৰ আগৰ ফেমিলি ভেলুজ বা পৰিয়াল, যিবোৰ যৌথ পৰিয়াল ছিষ্টেমবোৰো লুপ্ত পাইছে, যিটোৰ ফলত ল'ৰা ছোৱালীবোৰ বহুতখিনি চেলেঞ্জেছ সন্মুখীন কৰিবলগীয়া হয়। আৰু বিশেষকৈ যিবোৰ নিউক্লিয়াৰ ফেমিলি আজিকালি, য'ত মাক দেউতাক দুজনেই ৱৰ্কিং, ঠিক তেনে স্তৰত ল'ৰা ছোৱালীবোৰৰ হয়তো সময়টো পূৰা দিব নোৱাৰে বা তেনেকুৱা ধৰণৰ কিছুমান প্ৰব্লেমছ দেখা যায়। আৰু তাৰ লগতে যিটো একাডেমিক প্ৰেছাৰ আজিকালি ছাকচেছৰ কাৰণে, দ্য প্ৰেছাৰ টু ছাকচিড, সেইটোৰ ফলতো যথেষ্টখিনি মানসিক চাপ ল'ৰা ছোৱালী বা নতুন প্ৰজন্ম যুৱক যুৱতীসকলৰ মাজত দেখা যায়। আৰু যদি এটা প্ৰপাৰ পৰিৱেশ নাথাকে, ঘৰত ছাপৰ্টিভ এটা পৰিৱেশ নাথাকে বা অভিভাৱকসকলৰ পৰা তেওঁলোকে ছাপৰ্টটো নাপায়, তেতিয়া এই যিটো বন্ধুৰ প্ৰেছাৰটো বা পিয়াৰ প্ৰেছাৰ বুলি আমি কওঁ, লগৰবোৰৰ যিটো প্ৰেছাৰ, যিটোৱে মষ্ট ইম্পৰ্টেণ্ট ফেক্টৰ হয় একচুৱেলি, স্পেচিয়েলি কিশোৰীসকলৰ মাজত 18 বছৰ 19 বছৰ বা তাতকৈ সৰু আজিকালি। চ' এই পিয়াৰ প্ৰেছাৰটোৰ ফলত তাহাঁতৰ এই ড্ৰাগছৰ লগত এক্সপেৰিমেণ্টেশ্যনটো প্ৰায়ে দেখা যায়। আৰু যদি প্ৰপাৰলি সেই সময়টোতে আমি নৰখাওঁ বা বস্তুটো ধৰা নপৰে, তেতিয়া সেইটো ক্ৰমান্বয়ে বাঢ়ি যায় আৰু এটা সময়ত এটা হেবিট হৈ যায়, যিটো খুবেই কষ্টকৰ হৈ ওলাই আহিবলৈ, যেনেকৈ অলৰেডি মুজিবুৰে কৈছে। আৰু যিটোৰ কাৰণে আকৌ আমি বহুতকেইটা দিশৰ পৰা তেওঁলোকক ট্ৰিটমেণ্ট দিব লাগে, বোথ মেডিকেলি আৰু নন মেডিকেল যিবোৰ সামাজিক মানে মেজাৰ্ছবোৰ ল'ব লাগে।
আৰু যদি আমি ইয়াৰ পৰিণামবোৰ চাওঁ, ড্ৰাগ এবিউজ ইজ আ বিগ প্ৰব্লেম, সেইটো এটা ডাঙৰ সমস্যা। আৰু নট অনলি শাৰীৰিক ক্ষতি হয়, শাৰীৰিক ক্ষতিটোতো হয়েই, তাৰ লগতে অৰ্থনৈতিক ক্ষতি আৰু সামাজিক ক্ষতি, গোটেই দিশৰ পৰা যুৱক বা যুৱতীগৰাকীৰ ক্ষতি হোৱা দেখা যায়। আৰু ফিজিকেলি ডেফিনেটলি, কাৰণ এইবোৰ নিচাগ্ৰস্ত যিবোৰ বস্তু কেমিকেলছ হয়, যিবোৰ শৰীৰত যেতিয়া সোমায় তেতিয়া বহুত ধৰণে বডি অৰ্গেনছবোৰ ডেমেজ কৰে আৰু প্ৰত্যেকটো অৰ্গেনকে ইনফেক্ট এফেক্ট কৰা দেখা যায়। যেনেকৈ আমি যদি মদৰ কথাটো কওঁ, বা যিটো লিভাৰ ডেমেজটো মেক্সিমাম হয়, বা আপোনাৰ তাৰ লগতে পেংক্ৰিয়াছ ডেমেজ হয়, আৰু তাৰ লগত আপোনাৰ যিবোৰ আজিকালি IV ড্ৰাগ ইউজাৰ্ছ, তাহাঁতৰ যথেষ্ট ইনফেকশ্যনছ হোৱা দেখা যায়। ইনফেকশ্যনছ কিছুমান যেনেকৈ হেপাটাইটিছ C, হেপাটাইটিছ B, এই ধৰণৰ প্ৰব্লেমছবোৰ বহুত বাঢ়ে, আৰু যিটো ফলত কেতিয়াবা খুব মেজৰ লিভাৰ ডিজিজ হৈ পেলাই মৃত্যু সন্মুখীন কৰিবলগীয়া হয়। এণ্ড IV ড্ৰাগ ইউজাৰ্ছবোৰৰ এটা মেজৰ প্ৰব্লেম দেখা যায়, অভাৰড'জ কৰে, লাগাতকৈ বেছি ড'জ লৈ পেলাই বহুত কম কোমল জীৱনটো জাষ্ট ষ্টাৰ্ট হৈছেহে, 18-19 বছৰীয়া ল'ৰা এটা মৃত্যু সন্মুখীন কৰিবলগীয়া হয়, যিটো খুবেই দুৰ্ভাগ্যজনক হয়। এণ্ড প্ৰত্যেকটো ড্ৰাগছে, যেনেকৈ কেনাবিছটো, মাৰিৱানা বা যিটো আমি উইড বুলি কওঁ, সেইটোৰ ফলতো আপোনাৰ যথেষ্টখিনি ডেমেজেছ দেখা যায়। বিশেষকৈ এইটো আমি ব্ৰেইন ডেমেজটোৱে মেক্সিমাম দেখা যায়। আৰু ল'ৰা ছোৱালীবোৰৰ মানে ছাকচেছৰ প্ৰতি ইচ্ছাটো বা কামৰ প্ৰতি ইচ্ছাবোৰ অৱহেলা কৰা দেখা যায়, প্ৰত্যেকটো অৰ্গেনেই এফেক্ট হয়। গতিকে প্ৰত্যেকটো ড্ৰাগছৰে বেলেগ বেলেগ ধৰণৰ এফেক্ট থাকে বডিত। গতিকে শাৰীৰিক ক্ষতিটো আমি ডেফিনেটলি মেডিকেলি গোটেইখিনি ইভেলুৱেট কৰিব লাগে যেতিয়া এজন পেচেণ্ট আহে। তাৰ লগতে ডেফিনেটলি অৰ্থনৈতিক ক্ষতিটো থাকে, পইচা পাতি যিটো ডিমাণ্ডিং হৈ যায়, ল'ৰা ছোৱালীবোৰ পইচা লাগে ড্ৰাগছ কিনিবলৈ, বা যিবোৰ মানুহ অলৰেডি নিচাগ্ৰস্ততাত আছে, বহুতখিনি পইচা যিখিনি তেওঁলোকে হয়তো খুব ধুনীয়াকৈ ব্যৱহাৰ কৰিব পাৰিলেহেঁতেন, যিটো অলৰেডি মুজিবৰে কৈছে, সেইবোৰ বহুত অলাগতিয়াল এই ধৰণৰ ডেমেজিং বস্তুবোৰত ইউজ কৰি পেলাই লোকচান কৰা বা নিজকে ধ্বংসৰ পথত আগবঢ়াই নিয়া দেখা যায়। আৰু যিটো ছ'চিয়েল আউটকামটো অবভিয়াছলি ক'লে গোটেই পৰিয়ালটোৱেই ছাফাৰ কৰে। আৰু ইন দ্য লং ৰান আমি যিটো দেখোঁ এজ মেণ্টেল মানসিক ৰোগ বিশেষজ্ঞ হিচাপে, এই হেবিটছবোৰ ইউজুৱেলি এটা ডেকা বয়সতে আৰম্ভ হয়, যিখিনি সময়ত মানুহ এজন খুব ফ'কাছড হ'ব লাগে নিজৰ জীৱনটোত কিবা এটা হ'বলৈ বা কৰিবলৈ। গতিকে সেই সময়খিনিত যদি সেই ডিৰেকশ্যনটো গৈ পেলাই বেলেগ বস্তুত প্ৰায়ৰিটি দিয়া যায়, কাৰণ ড্ৰাগ যেতিয়া এডিকশ্যন হয়, এডিকশ্যন ইজ এ ডিজিজ, গতিকে চব বস্তুৰে যেন গুৰুত্বটো কমি যায়। তেওঁলোকৰ দিনে ৰাতিয়ে খালি এটাই লক্ষ্য হৈ পৰে, কেনেকৈ মই ড্ৰাগছটো ল'ম আৰু কেনেকৈ মই নিচাটোত নিজকে মই ৰাখিব পাৰোঁ। আৰু যিটোৰ ফলত যিখিনি খুব গুৰুত্বপূৰ্ণ সময়, কেৰিয়াৰ ফৰ্মিং বা যিটো ফৰ্মেটিভ ষ্টেজ বুলি কওঁ আমি লাইফৰ, সেই সময়খিনিতে তেওঁলোকৰ যথেষ্টখিনি ক্ষতি হোৱা দেখা যায়, আৰু ভৱিষ্যতে তেতিয়া ডেফিনেটলি বহুত সমস্যা হয়। এই আসক্তসকল, যি নিচা আসক্ত যুৱকসকল বা যুৱতীসকল, এওঁলোকক মানে সুস্থ কৰি তুলিবলৈ চিকিৎসা বিজ্ঞানত কি ধৰণৰ ব্যৱস্থা আছে, উপায় আছে এতিয়া? হয়, গতিকে মই যেনেকৈ ক'লোঁ, ড্ৰাগছবোৰ কেমিকেল যিবোৰে আমাৰ শৰীৰটোত এফেক্ট কৰে, এণ্ড মষ্ট ইম্পৰ্টেণ্ট হৈছে ব্ৰেইন চেঞ্জেছ হয়, ব্ৰেইনটো এফেক্ট কৰে, আল্টিমেটলি যিটো এডিকশ্যনত পৰিণত হয়। কাৰণ ৰিপিটেড যেতিয়া ড্ৰাগছটো লৈ থাকে, বি ইট এলকহল হওক, কেনাবিছ হওক, হিৰ'ইন হওক, কোকেইন হওক, বা আপোনাৰ যিবোৰ অপিয়াম লয় কিছুমান মানুহে, বা কফ চিৰাপছ লয়, যিবোৰ অপিয়ইডছে হয়। চ' বেচিকেলি ব্ৰেইনটোত কিছুমান চেঞ্জ হৈ যায়, যিটোৰ ফলত মানুহজন তাৰ ওপৰত নিৰ্ভৰশীল হৈ যায়, যিটো আমি ড্ৰাগ ডিপেণ্ডেঞ্চ বুলি কওঁ। আৰু যেতিয়া ড্ৰাগছটো নলয় তেতিয়া বহুত ধৰণে তেওঁলোকে কষ্ট পায় বা উইথড্ৰৱেল হয়, শাৰীৰিক কিছুমান লক্ষণ দেখা যায়, যিটোৰ ফলত সেইটো এভইড কৰিবলৈ তেওঁলোকে আকৌ ড্ৰাগছটোলৈ গুচি যায়, আৰু ট্ৰিটমেণ্টলৈ আহিবও নোখোজে, কাৰণ তেওঁলোকে ভাবে যে মই ড্ৰাগছটো নল'লে মোৰ আৰু প্ৰব্লেমছ বাঢ়িব। গতিকে আমি যেতিয়া ট্ৰিটমেণ্ট কৰোঁ বা ড্ৰাগ
এডিকশ্যন ইজ এ ডিজিজ যিটোৰ এটা প্ৰপাৰ ট্ৰিটমেণ্ট থাকে আৰু ট্ৰিটমেণ্টটো বেচিকেলি আমি দুটা ষ্টেজেছত ৰাখোঁ এটা হ'ল ডিটক্সিফিকেশ্যন আৰু ডি এডিকশ্যন বুলি কয় চ' ইনিচিয়েলি যেতিয়া এজন পেচেণ্ট এটা ড্ৰাগছ লৈ থকা অৱস্থাত থাকে ছাডেনলি ড্ৰাগছটো বন্ধ কৰি দিলে ডেফিনেটলি তো প্ৰব্লেমছ হয় উইথড্ৰল চিমটমছবোৰ হয় কিন্তু আমি কিছুমান তেতিয়া মেডিচিনছ দিওঁ যিটোৰ দ্বাৰা তেওঁলোকৰ সেই উইথড্ৰল চিমটমছবোৰ যাতে নহয় বা মিনিমাম হয় যিটোৰ দ্বাৰা তেওঁলোকে যাতে সেই ক্ৰিটিকেল পিৰিয়ডটোৰ পৰা ওলাই আহিব পাৰে usually সেইটো 7 to 10 days 5 days vary কৰে depending on the degree of dependence তেওঁলোকৰ যিমান severity ডিগ্ৰীটোৰ সিমান ধৰি লওক ডিউৰেশ্যনটো আমি কনচিডাৰ কৰোঁ তাৰ ওপৰত ডিপেণ্ড কৰিব আমি ব্লাড টেষ্ট গোটেই ইভ্যালুৱেশ্যন এটা লাগে এইটো এটা মেডিকেল ট্ৰিটমেণ্ট হয় গতিকে আমি গোটেইখিনি বস্তু চাই ল'ব লাগে লিভাৰ কোনটো মানে কেনেকুৱা ধৰণৰ ষ্টেজত আছে বা কিডনী পেৰামিটাৰ্ছ গোটেইখিনি চাই লৈ সেইমতে আমি ট্ৰিটমেণ্টটো ষ্টাৰ্ট কৰোঁ আৰু এই সময়খিনি অলপ ক্ৰিটিকেল হয় আৰু এই সময়খিনিত একচুৱেলি পেচেণ্টৰ আমি মনিটৰিংটো খুব ইম্পৰ্টেণ্ট আৰু লগতে এইখিনি সময়ত ফেমিলি ছাপৰ্টটো ডেফিনেটলি খুবেই ইম্পৰ্টেণ্ট কাৰণ যদি আমি পেচেণ্টটো ভাল হোৱাটো বিচাৰোঁ পৰিয়ালৰ ছাপৰ্টটো খুব দৰকাৰ যেনেকৈ অলৰেডি মুজিবুৰে কৈছে কাৰণ যিহেতু তেওঁ নিজে যদি বিচাৰিছে ওলাই আহিবলৈ বা তেওঁ হয়তো নিজে হয়তো ইমান মটিভেটেড নহ'ব পাৰে বাট ইন দ্য লং ৰান আমি চেষ্টা কৰোঁ তেওঁক মটিভেশ্যনটো অনাবলৈ চ' এই 5 to 10 days আমি কিছুমান মেডিচিনছ দিওঁ যাতে তেওঁ সেই উইথড্ৰল চিমটমছবোৰ কম হয় আৰু ওৱান্স এই উইথড্ৰল পিৰিয়ডটো পাৰ হৈ যায় তেতিয়া আমি ডি এডিকশ্যন যিখিনি ষ্টেজ ডি এডিকশ্যন ট্ৰিটমেণ্টবোৰ দিওঁ আমি কিছুমান মেডিচিনছ দিওঁ যিবোৰৰ দ্বাৰা সেই ক্ৰেভিং বুলি যিটো কয় ড্ৰাগৰ প্ৰতি যিটো ইচ্ছা বা অনবৰতে স্পৃহা এটা ল'ম মদটো খাম বা হিৰ'ইনটো লওঁ বা কেনাবিছটো লওঁ তেনেকুৱা আমি কিছুমান স্পেচিফিক চব ড্ৰাগছৰ নহ'লেও মেজৰিটি মেইন ড্ৰাগছকেইটা আমাৰ কিছুমান এণ্টি ক্ৰেভিং ড্ৰাগছ কিছুমান থাকে যিবোৰ আমি ষ্টাৰ্ট কৰোঁ যিটোৰ দ্বাৰা গ্ৰেজুৱেলি মানে পেচেণ্টজনৰ ক্ৰেভিংটো যাতে কমি আহে আৰু তাৰ লগতে অবভিয়াছলি মটিভেশ্যনেল কাউন্সেলিং আৰু চাইক'থেৰাপি ছাপৰ্টিভ থেৰাপি প্লাছ ফেমিলি ছাপৰ্টটো আমি এনচিয়'ৰ কৰিবলৈ খোজোঁ বিকজ এই ষ্টেজটোত পেচেণ্টজন যথেষ্ট ভালনাৰেবল হৈ থাকে বহুত চাইকাট্ৰিক ইছ্যুজ আহিব পাৰে মানসিক কিছুমান তেওঁ আৱেগিক হ'ব পাৰে বা খঙাল হ'ব পাৰে ইৰিটেবল হ'ব পাৰে গতিকে এই সময়খিনি যদি লগা হয় বেলেগ মেডিচিনছো আমি দিওঁ আৰু তাৰ লগতে ফেমিলিক গোটেই কথাখিনি বুজাই দিয়া আৰু তাহাঁতি কেনেকৈ পজিটিভ এটা পৰিৱেশ ঘৰত ৰাখে যাতে পেচেণ্টজন ওলাই আহিব পাৰে গতিকে সেই বস্তুবোৰ গোটেইখিনি মানে মাল্টিপ্ৰংড বুলি কওঁ আমি ইটছ এ মাল্টিপ্ৰংড এপ্ৰ'চ চ' গোটেই দিশৰ পৰা আমি এড্ৰেছ কৰোঁ প্ৰব্লেমটো যাতে আল্টিমেটলি পেচেণ্টজন বেনিফিট হয় গতিকে আপোনালোকৰ চেৰিনেটি ফাউণ্ডেশ্যনতে মানে চিকিৎসা হৈ আপোনালোকৰ প্ৰচেষ্টাত সুস্থ হৈ ঘৰলৈ যিসকল গৈছে তাৰে দুজনমান আজি এইবাৰ আমাৰ ফোন লাইনত আছে এজনক আমি সংযোগ কৰিবলৈ সক্ষম হৈছোঁ তেওঁ হ'ল ৰাজীৱ দত্ত শোণিতপুৰ জিলাৰ ৰাঙাপাৰাৰ পৰা আহক তেওঁ কি কয় আমি অকণমান শুনি লওঁ নমস্কাৰ মোৰ নাম ৰাজীৱ দত্ত মই শোণিতপুৰ ডিষ্ট্ৰিক্টৰ ৰঙাপাৰা চহৰৰ পৰা কৈ আছোঁ মই এজন এলকহলিক হয় আৰু যোৱা 2 বছৰ ধৰি মই ৰিকভাৰীত আছোঁ বহুত দিন এনেকুৱা চলিলে আৰু মোৰ বৈবাহিক জীৱনক বিচ্ছেদৰ মূৰত আহি থিয় দি দিছে যিকোনো সময়তেই মই ডিভ'ৰ্চ লোৱাৰ পৰ্যায়লৈকে আহি গৈছিলোঁ সেইবিলাক কথা ক'লে মই গাঁৱৰ লোক এতিয়াও চিঞৰি উঠে আৰু লগতে তেতিয়া মোৰ মামাই আৰু মোৰ মা তত্ত্বাৱধানত গুৱাহাটীৰ বেলতলা স্থিত চেৰিনেটি ফাউণ্ডেশ্যনলৈ লৈ যায় তাতে এলকহলটো কেনেকৈ এৰিব পাৰি তাৰ বাহিৰত মই কেনেকৈ এটা ভাল মানুহ হ'ব পাৰোঁ পৰিৱেশৰ লগত কেনেকৈ চলিব পাৰোঁ ৰাইজৰ লগত কেনেকৈ কথা পাতিব পাৰোঁ তাৰ লগত মোক এলকহলৰ পৰা দূৰত থাকিবৰ কাৰণে এনে গাইডলাইনবিলাক মোক ভালদৰে বুজাইছিল মুজিবুৰ ৰহমান ডাঙৰীয়া মই আপোনাক এটা প্ৰশ্ন কৰিব খুজিছোঁ নিচাসক্ত এজন ব্যক্তি যেতিয়া নিচামুক্ত হৈ তেওঁ ঘৰলৈ গৈ এটা সুস্থ জীৱন যাপন আৰম্ভ কৰে তেতিয়া তেওঁ ঘৰত গৈ তেওঁ নিজে বা তেওঁৰ অভিভাৱকে কৰণীয় কি থাকিব পাৰে বাৰু অ'কে ট্ৰিটমেণ্ট চেণ্টাৰৰ পৰা ট্ৰিটমেণ্ট লৈ পেলাই ঘৰত যোৱাৰ পিছত কৰিবলগীয়া বহুখিনি বস্তু থাকে মানসিক আৰু শাৰীৰিক স্বাস্থ্য ঠিকে ৰাখিবলৈ তেওঁ যোগা মেডিটেশ্যন ৰেগুলাৰলি কৰি থাকিব লাগে কাৰণ বা জিমত যাব লাগে যোগা আৰু জিম দুটাৰ কোনোবা এটা কৰি পেলাই শাৰীৰিক স্বাস্থ্যটো ঠিকে ৰাখিব লাগে মেডিটেশ্যন এইখিনিৰ থ্ৰুৱেদি তেওঁ মানসিক স্বাস্থ্যটো ঠিকে ৰাখিব লাগিব
তাৰ বাহিৰে তেওঁ এভৰিডে আমি যেটো সেলফ ইনভেন্টৰী বুলি কওঁ এখন ইনভেন্টৰী মেইনটেইন কৰে ডেইলি আজিৰ দিনটো তেওঁৰ কেনেকুৱা গ'ল আজিৰ দিনটো তেওঁৰ ক'বাত কিবা নিশা খাবলৈ মনত আহিছিল নে আজিৰ দিনটোত এনেকুৱা কিবা ফিলিংছ আহিছিল নে যে মই এদিন খালে হয়তো একো নহব বা নেক্সট ডে এটা বেলেগ ফিলিংছ থাকিব ঠিক এই ফিলিংছখিনি তেওঁ যেতিয়া ৰিভিউ কৰি থাকিব তেওঁৰ ইনভেন্টৰীখিনি তাৰে পৰা তেওঁ গম পাব যে তেওঁ পিছুৱাই গৈ আছে না তেওঁ এটা পজিটিভ ৱেত আগুৱাই গৈ আছে তাৰ বাহিৰে ঘৰখনৰ দায়িত্ব হ'ল এডিকশ্যন এটা ডিজিজ হয় আৰু এটু যেতিয়ালৈকে ঘৰৰ মানুহে মানি নলব যে তেওঁ এজন বেমাৰী হয় তেতিয়ালৈকে ঘৰৰ মানুহে কোনো ধৰণৰ ৰাইট ৱেত সাপোৰ্ট এটা কৰিব নোৱাৰে এনেকুৱা বহুত মানুহ আমি পাওঁ যিসকলে কি কৰে লৰাই নিশা কৰি আছে উৎপাত কৰি আছে তেওঁলোকে লৰাক ধৰি বান্ধি নি পেলাই জেলত ভৰাই দিছে they don't know কি কৰিব লাগে কি কৰিব নালাগে ভাবে ইটো বস্তু বাহিনী ভাঙিছে চুৰ কৰি পইচা লৈ গৈছে কাৰি পইচা লৈ গৈছে ক্ৰিমিনেল তাক জেলত দিব লাগে প্ৰথমটো এটুৱে যে এডিকশ্যন কৰা মানুহখিনিক আমি ভাল মানুহ বুলি নাভাবো এই বেয়া লৰা এটো তাৰ বেয়া স্বভাৱ এটা এটো যে তাৰ ডিজিজ হেতু নহয় এটো তাৰ বেয়া চৰিত্ৰত লগত লগাই দিয়ে এটো বেয়া স্বভাৱ এটা তাৰ কিন্তু হেনকা ক্ষেত্ৰত এই ষ্টেপটো লোৱা উচিত নহয় আন বেমাৰৰ ক্ষেত্ৰত আমি যদি আকু তাক মেডিকেলত লৈ যাও এডিকশ্যনৰ ক্ষেত্ৰত আমি কি হয় ষ্টেপটো নলো কিন্তু ফ্যামিলি আপোনাক অকমান ৰখাব লাগিব আকৌ আপোনালোকৰ আৰু এজন আমাৰ লগত সংযুক্ত হৈছে ফোন লাইনত তেওঁ ৰুবুল হুছেইন মুকালমৰ পৰা নলবাৰী মুকালমৰ পৰা ৰুবুল শুনিব পাইছেনে নমস্কাৰ মোৰ নাম ৰুবুল হুছেইন মই নলবাৰী জিলাৰ মুকালমৰ বাসিন্দা মই এজন প্ৰাক্তন ড্ৰাগছ আসক্ত ব্যক্তি হয় বহু বছৰ মই নিচা কৰিছিলোঁ আৰু শেষত গৈ যেতিয়া উপলব্ধি কৰিছিলোঁ কি যে এয়াই জীৱন নহয় ইয়াৰ পৰা ওলাই আহিব লাগে তো তেতিয়া মই বহু ঠাইত মই মোৰ নিচা শক্তিৰ ট্ৰিটমেণ্ট কৰাইছিলোঁ কিন্তু সফল হ'ব পৰা নাছিলোঁ তাৰ পৰা ওলাই আহিব পৰা নাছিলোঁ তো ফাইনেলি মই সেৰেনিটি ফাউণ্ডেশ্যনলৈ আহিলোঁ ইয়াৰ কিবা এটা উপায় বিচাৰি তো ইয়াত মোৰ চিকিৎসা চলাকালীন তেওঁলোকৰ সমৰ্থনত তেওঁলোকৰ পৰা যিখিনি সহায় লাভ কৰিলোঁ আৰু তেওঁলোকৰ পৰা যিখিনি কাউন্সেলিং লাভ কৰিলোঁ তাৰ পৰা মই উপলব্ধি কৰিব পাৰিছিলোঁ কি যে জীৱনৰ মূল্য কি জীৱনটো কেনেদৰে জীয়াব লাগে সেই বস্তুখিনি মই বুজি উঠিছিলোঁ মই নাহিদ ইছলাম বাইদেউক এটা প্ৰশ্ন কৰিব খুজিছোঁ এজন এডিক্টেড নিচাসক্ত এজন যেতিয়া ৰিহাইবত থাকি শাৰীৰিকভাৱে সুস্থ হয় আৰু মানসিকভাৱে কিছু মানে প্ৰব্লেম ইছ্যু থকা দেখা যায় মানে এনেকুৱা হ'ব পাৰে নেকি মানসিকভাৱে কেতিয়াবা শাৰীৰিক সুস্থ হ'লেও এজন আসক্ত মানসিকভাৱে ভৱিষ্যতলৈ একেবাৰে বিকাৰগ্ৰস্ত বা ডিসঅৰ্ডাৰ হোৱাৰ কিবা চান্স থাকে নে মানসিক তেনেকুৱা ৰিলেটেড কিবা হেৰি থাকে হয় এটো এটা খুব গুৰুত্বপূৰ্ণ প্ৰশ্ন একচুয়ালি আমি যদি চাও ড্ৰাগ এডিকশ্যনৰ সমস্যাটো যিসকল পেশেন্ট আমি দেখো ইউজুৱেলি অলমোষ্ট 50% পৰা 60%লে মানুহৰ এটা সাইকিয়াট্ৰিক ডায়াগনচিসও থাকে আৰু আমি দেখো যে যিবোৰ ল'ৰা ছোৱালী ইনফ্যাক্ট সেই এডলেসেন্স বা যেটো কিশোৰী অৱস্থাতে দেখা যায় কিছুমান খুব মুড সুইংস দেখুৱায় মানে খুব আপ এণ্ড ডাউন অলপ খঙাল বা অলপ আউটগোয়িং অলপ অপজিশনাল বুলি আমি কওঁ পটকে মাক দেউতাকৰ কথা নুশুনে এই ধৰণৰ ট্ৰেটছবোৰ যদি থাকে একচুয়ালি তেতিয়াই অভিভাৱক মাক দেউতাক সতৰ্ক হ'ব লাগে আৰু সেই সময়খিনি যদি প্ৰপাৰলি হ্যান্ডল নকৰে তেতিয়া এনেকুৱা ধৰণৰ ল'ৰা ছোৱালীবোৰ পটকে এই ধৰণৰ সমস্যাবোৰত সোমোৱা দেখা যায় বিকজ বুজাবুজিটো যদি কম হয় খুব ক্ৰিটিচিজম হৈ থাকে ঘৰত ইমান খং কৰে ইমান ডিমান্ডিং বা অনবৰতে খালি পইচা বিচাৰি থাকে আৰু অনবৰতে হষ্টাইল পেৰেণ্টছ তো যদি হেতু একচুয়ালি আন্ডাৰলাইং হয়তো তেওঁ অলৰেডি প্ৰবলেম এটা হৈ আছে তাৰ লগতে যদি ড্ৰাগ এবিউজটো ষ্টাৰ্ট হৈ যায় তেতিয়া প্ৰবলেমছবোৰ আৰু তিনিগুণ বাঢ়ি যোৱা দেখা যায় গতিকে বাইপোলাৰ মুড ডিসঅৰ্ডাৰ বুলি এটা কণ্ডিশ্যন আছে একচুয়ালি সাইকিয়াট্ৰিত হেনেকুৱাত প্ৰবলেমটো আমি বহুত পেশেন্টক দেখা পাওঁ এই স্পেচিয়েলি এলকহল এবিউজ হওক হেৰইন এবিউজ হওক আৰু তাৰ লগতে কিছুমান ল'ৰা ছোৱালী বা যুৱক যুৱতীৰ মাজত যথেষ্টখিনি হতাগ্ৰস্ততা দেখা যায় ডিপ্ৰেশ্যন খুব এটা ডাঙৰ সমস্যা আজিকালি আৰু কেতিয়াবা সেই ডিপ্ৰেশ্যনটো তেওঁলোকে নাপায় বা প্ৰপাৰ ট্ৰিটমেণ্ট হোৱা নাই বা হয়তো ঘৰৰ মানুহে চিনাক্ত কৰিব পৰা নাই আৰু সেইটোৰ পৰা নিজে সাৰিবলৈ বা মনটো ভাল লগাবলৈ ড্ৰাগছ বিকাম এন এস্কেপ গতিকে এই ধৰণৰ সমস্যাবোৰ যদি থাকে
এজ মেণ্টেল হেল্থ প্ৰফেশ্যনেলছ আমি নট অনলি দ্য ড্ৰাগ এবিউজ পাৰ্ট আমি মানসিক সমস্যাটো সমানে ট্ৰিটমেণ্ট কৰিব লাগে আৰু কেতিয়াবা এনেকুৱাও হয় বিকজ অফ আণ্ডাৰলাইং প্ৰব্লেমছ বিশেষকৈ আমি কিছুমান কেনাবিছ এবিউজাৰ যিবোৰ উইড বা মাৰিৱানা ভাং লোৱা পেচেণ্টক দেখা যায় অলৰেডি আণ্ডাৰলাইং চাইক'চিছ এটা থাকে মে বি স্কিজ'ফ্ৰেনিয়া বুলি যিটো আমি এটা মানসিক ৰোগ বুলি কওঁ য'ত তেওঁলোকৰ বহুত মানসিক খেলি মেলি দেখা যায় চিন্তাধাৰাবোৰ বেলেগ হয় বা কিছুমান পাৰ্চেপচুৱেল ডিছঅৰ্ডাৰ যেনেকৈ কাণেৰে শুনা পায় হেলুচিনেশ্যনছ হৈ থাকে সেই বস্তুটো অলৰেডি থাকে তাৰ লগতে যেতিয়া কেনাবিছটো ইউজ কৰে সেই বস্তুটো আৰু এগ্ৰেভেট হৈ যায় আৰু গতিকে আকৌ ট্ৰিটমেণ্টটো আমি চাইমেলটেনিয়াছলি কৰোঁ আৰু বিশেষকৈ মাৰিৱানা উইড আৰু কেনাবিছ গোটেইকেইটা একেই বস্তুৱে হয় চ' ইয়াৰ লগত সেই চাইক'চিছটো খুব কমন প্ৰায়ে মই পেচেণ্ট দেখা পাওঁ মোৰ হস্পিটেলত কিবা মানে ভয় খাবলৈ আৰম্ভ কৰে সন্দেহটো খুব বাঢ়ি যায় মানুহৰ প্ৰতি যেন কোনোবাই তেওঁক মাৰিব বেয়া কৰিব কাণেৰে শুনা পায় যিটো বেলেগ মানুহে শুনা নাপায় যিটো আমি হেলুচিনেশ্যনছ বুলি কওঁ গতিকে ট্ৰিটমেণ্টটো আমি কেনাবিছটো একটু ষ্টপ কৰিব লাগিব উইথ প্ৰপাৰ মানে ডিটক্স আৰু ৰিহেব ষ্টে যদি লগা হয় সেইটো কৰিব লাগিব আৰু লগত আমি মেডিচিনছ দিওঁ যাতে এই যে চাইকটিক প্ৰচেছটো এতিয়া চলি আছে সেই বস্তুটো কণ্ট্ৰলত ৰাখিবলৈ এণ্ড বিশেষকৈ আমি ষ্টাৰ্টিং ড্ৰাগছবোৰ দেখা পাওঁ সেই ইৰেজাৰ ডেনড্ৰাইট বা ইৰেজেক্স এই যে স্নিফ কৰে বা ইজিলি যিবোৰ এভেইলেবল হয় গ্লু স্নিফিং আজিকালিতো ডেনড্ৰাইটটো বেনেই কৰি দিলে সেইটো কাৰণে চ' স্কুল গোয়িং চিলড্ৰেনবোৰত সেই বস্তুবোৰ দি আৰম্ভ হয় লাহে লাহে আৰু হাৰ্ড ড্ৰাগছলৈ আগবাঢ়ি যায় ড্ৰিংকছ কৰিছে চিগাৰেট খাইছে চিগাৰেটত লাহেকৈ মাৰিৱানা মিলাইছে তাৰপিছত 11-12ত আৰু পাৰ্টি কৰিছে এলকহল খাইছে তাতে কোনোবাই ইণ্ট্ৰডিউচ কৰিলে হিৰ'ইনলে চ' তেনেকৈ বস্তুবোৰ আৰু ডিটৰিয়েট হয় গতিকে ইটছ ভেৰি ইম্পৰ্টেণ্ট পেৰেণ্টছসকলৰ চকু দি থাকিবলৈ নিজৰ চিলড্ৰেনৰ ওপৰত নিজৰ যিজন তেওঁৰ ৱাৰ্ড চ' ডেট মৰম কৰাটো বেলেগ বাট টু বি ফাৰ্ম আৰু ডিচিপ্লিন হোৱাটো খুবেই ইম্পৰ্টেণ্ট গতিকে সেই বস্তুখিনি যদি কৰি থাকে ডেফিনেটলি আমি যিমানে আৰ্লি ধৰা পেলাওঁ বহুত ল'ৰা ছোৱালী আহে প্ৰব্লেমছ হয় কিন্তু আৰম্ভণিতেই যেতিয়া আমি ইণ্টাৰভেনশ্যনটো কৰোঁ খুব কুমলীয়া হৈ থাকে সেইখিনি সময়ত আৰু ছাজেশ্যনছবোৰো বেটাৰ হয় ল'বলৈ গতিকে দেন দে কাম আউট গতিকে সেই আৰ্লি সেইটো আমি প্ৰিভেনশ্যনত হয়তো মই পিছত আপোনাৰ লগত ডিছকাছ কৰিম চ' ডেট পাৰ্ট বিকামছ মানে খুবেই গুৰুত্বপূৰ্ণ আৰু য়েছ যদি ট্ৰিটমেণ্টবোৰ প্ৰপাৰ কৰে ডেফিনেটলি ড্ৰাগ এডিকশ্যন যেনেকৈ আমি কৈছোঁ ইটছ এ ডিজিজ আৰু ভাল ট্ৰিটমেণ্ট কৰি যদি তেওঁ ছাকচেছফুল প্লাছ যিবোৰ ফেমিলি ছাপৰ্টটো ভাল হয় বা মানুহজনৰ নিজৰ মটিভেশ্যনটো ষ্ট্ৰং হ'ব লাগে ডেট ইজ ওৱান ভেৰি ইম্পৰ্টেণ্ট এটা ফেক্টৰ হয় গতিকে এই গোটেইখিনি মিলি মেলি আমি ডেফিনেটলি পেচেণ্টছ বহুত দেখিছোঁ ধুনীয়াকৈ ওলাই আহিছে সমস্যাটোৰ পৰা ধুনীয়াকৈ জীৱন যাপন কৰিছে আৰু যিটো আমি বিচাৰোঁ ইউথ জেনেৰেশ্যন যুৱ প্ৰজন্মক এই মহাব্যাধিৰ কবলৰ পৰা উদ্ধাৰ কৰাৰ উপায় কি বুলি ক'ব আপুনি হয় সেইটো একচুৱেলি যিমানে চেষ্টাটো বহুতেই চলিছে আৰু ইনফেক্ট আমাৰ ভাৰত চৰকাৰৰ ফালৰ পৰা বহুতবোৰ আইনো আছে যেনেকৈ NDPS এক্ট এটা নেশ্যনেল এইটো নাৰ্কটিক ড্ৰাগ এণ্ড চাইক'ট্ৰপিক ছাবষ্টেঞ্চেছ এক্ট যিটো একচুৱেলি মেইনলি এইম কৰে টু ৰিডিউচ দ্য ছাপ্লাই মানে তিনিটা এপ্ৰ'চ থাকে এটা হ'ল টু ৰিডিউচ দ্য ছাপ্লাই মানে ছাপ্লাইটো আমি কেনেকৈ কাট অফ কৰিব পাৰোঁ এটা হ'ল আমি কেনেকৈ পেচেণ্টসকলক মানে উদ্ধাৰ কৰি বা তেওঁলোকক ৰিকাভাৰ কৰা ডিমাণ্ডটো কেনেকৈ কাট অফ কৰিব পাৰোঁ আৰু এটা হ'ল আমি কিছুমান হাৰ্ম ৰিডাকশ্যন ষ্ট্ৰেটেজিজো কৰোঁ যাতে পেচেণ্টসকলে খুব এই হাৰ্ড ড্ৰাগছবোৰ নলৈও যদি কিছুমান খুব হাৰ্ডক'ৰ এডিক্টছ তেতিয়া কিছুমান উপায় থাকে যেনেকৈ OST এটা আমি অৰেল ছাবষ্টিটিউশ্যন থেৰাপি যিটো একচুৱেলি গভৰ্ণমেণ্ট চেণ্টাৰ্ছবোৰত দিয়া যায় যাতে হাৰ্ডক'ৰ যিবোৰ অপিঅইড এডিক্টছ বা হিৰ'ইন এডিক্টছসকলক বেয়া বস্তু যিটো হিৰ'ইন নোলোৱাত এটা যে ছাবষ্টিটিউট ড্ৰাগো দিয়া যায় বাট সেই বস্তুটো একচুৱেলি লিমিটেড হয় চ' প্ৰপাৰ সেইকাৰণে চব চেণ্টাৰ্ছত সেইটোৰ পাৰ্মিশ্যন নাই চ' ইটছ এ ভেৰি ষ্ট্ৰিক্টলি গভৰ্ণমেণ্ট মনিটৰ্ড বস্তু এটা চ' ডেফিনেটলি গোটেই আইনখিনি আছে পুলিচেও যথেষ্ট চেষ্টা কৰে ইলিগেল যিটো ইলিগেল ছাপ্লাই অফ ড্ৰাগছটো কিন্তু এইটো এটা খুব ডাঙৰ চিণ্ডিকেট আমি যিটো অভাৰ দ্য ইয়াৰ্ছ দেখা গৈছে আৰু গতিকে মই এজ এ মানসিক ৰোগ বিশেষজ্ঞ মই প্ৰিভেনশ্যনটোতেই জোৰটো দিম যাতে আমি আমাৰ নতুন প্ৰজন্মক প্ৰিপেয়াৰ কৰিব পাৰোঁ এই যে এটা মেনেজ এই যিটো সমস্যা যিটোৰ দ্বাৰা তেওঁলোকৰ গোটেই জীৱনটোৱে যেন ধ্বংস হৈ যাব যিটোৰ দ্বাৰা তেওঁলোকে এটা উজ্জ্বল ভৱিষ্যতৰ পৰা ডিপ্ৰাইভড হ'ব পাৰে গতিকে তেওঁলোকে নিজে বুজাটো খুব ইম্পৰ্টেণ্ট আপোনালোকে আপোনালোকৰ ফাউণ্ডেশ্যনত চেৰিনেটৰী ফাউণ্ডেশ্যনত কষ্ট কৰি সুস্থ কৰা গুৱাহাটীৰে এজন যুৱক
আৰু হিট দিয়ে। আহকচোন তেওঁ কি কয় আমি শুনো। নমস্কাৰ। আজিৰ পৰা প্ৰায় 2 বছৰ আগলৈকে মই এটা নিচাভক্ত যুৱক আছিলোঁ। সৰুৰে পৰা মোৰ এই নিচাজাতীয় বস্তু বা বেয়া বস্তুৰ ফালে মোৰ আকৰ্ষণটো বেছি আছিল। তো একদিন মই নিৰ্ণয় ল'লোঁ যে নাই, এইটো আৰু মই বাদ দিব লাগিব। সেইটো নিৰ্ণয় লৈ কিনে মই গুচি গ'লোঁ বেলতলাত থকা চেৰেনিটি ফাউণ্ডেশ্যনলৈকে। তাতে যাই কিনে মই এডমিশ্যন হ'লোঁ, ভৰ্তি হ'লোঁ। লাহে লাহে তাতেও মই থকা কৰিলোঁ। তাতে মই এডজাষ্ট হোৱাৰ পিছত মই চালোঁ যে মোৰ অকল প্ৰথমতে মোৰ শাৰীৰিকভাৱে মোক মেডিচিন দি কিনে ঠিক কৰোৱা হ'ল। তাৰপিছত মোৰ মানসিক, মোৰ আধ্যাত্মিক ফালেও মোৰ জীৱনটো ভাল ফালে আহিব ধৰিল। আচ্ছা, মজিবুৰ ৰহমান ডাঙৰীয়া, প্ৰায় দেখা যায় নিচাসক্ত ব্যক্তি এজন যেতিয়া নিচামুক্ত হৈ পেলাই তেওঁ নিজ গৃহলৈ যায় সুন্দৰকৈ জীৱন যাপন কৰিবলৈ, তেতিয়া কৰ্মহীনতাৰ বাবে বা সংস্থাপন নাপাই পেলাই তেওঁ আকৌ নিচা মানে অভ্যাসটো লোৱা দেখা যায়। তো এই ক্ষেত্ৰত আপুনি ভাবে নেকি যে চৰকাৰখনে তেওঁলোকৰ নিচামুক্ত সেই ব্যক্তিসকলৰ সংস্থাপনৰ কাৰণে চৰকাৰখনে কিবা কৰিব লগা আছে বুলি আপুনি ভাবেনে? সমাজখনে বা চৰকাৰখনে নিশ্চয় কিবা এটা কৰিবলগীয়া থাকে। যদি মানুহ এজনে কৰ্মসংস্থাপনৰ অভাৱত আকৌ নিচামুক্ত জীৱন এটাৰ পৰা আকৌ নিচাগ্ৰস্ত জীৱন এটালৈ ঘূৰি যোৱাৰ চান্স থাকে, তেতিয়া এজ এ প্ৰিভেণ্টিভ মেজাৰ, যেতিয়া বাইদেউ অলৰেডি প্ৰিভেনশ্যনৰ পাৰ্টটো কৈছে, তাৰে লগত মই আৰু অলপ বস্তু এড অন কৰিব খুজিছোঁ। সেইটো হ'ল চৰকাৰখনে এনেকুৱা কিবা এটা ষ্টেপ ল'ব পাৰে নিশ্চয় ইচ্ছা কৰিলে, যে তেনেকুৱা ধৰণৰ মানুহ যিখিনিক আমি হয়তো গভৰ্ণমেণ্টৰ ফালৰ পৰা কিবা এটা লোন দিয়াৰ ব্যৱস্থা কৰিয়ে হওক, বা প্ৰাইভেট ছেক্টৰতে ক'ৰবাত কিবা এটা কৰি হওক, বা গভৰ্ণমেণ্ট ছেক্টৰত যদি তাৰ কোৱালিটি আছে তাক কিবা এটা জব দি পেলাই কৰ্মসংস্থাপন বা ব্যস্ততা খুব ইম্পৰ্টেণ্ট এটা ৰোল প্লে কৰে। আমি অনুষ্ঠানটি সামৰিব লাগিব এতিয়া। মই মজিবুৰ ৰহমান ডাঙৰীয়া, জাগৰণ নিউজৰ ফালৰ পৰা আপোনাক অশেষ ধন্যবাদ, আৰু লগতে ডক্টৰ নাহিদ ইছলাম বাইদেউ, আপোনাকো জাগৰণ নিউজৰ ফালৰ পৰা ধন্যবাদ জনাইছোঁ আপোনালোকৰ বহুমূলীয়া সময়খিনি দিয়াৰ বাবে। ইয়াকে কৈ মই জিতু শইকীয়া জাগৰণ নিউজৰ ষ্টুডিঅ'ৰ পৰা বিদায় লৈছোঁ। নমস্কাৰ।